ঘৰ-দুৱাৰ চব এৰিলোঁ। আমি খালি জীৱনটো বচাবলৈ চাই আছোঁ। জীৱন বচাবলৈ চাই আছোঁ। আমি ক'ৰ ভাবিবলৈ সোমাই আছোগৈ মানুহৰ ঘৰত। একদম হাঁহ কুকুৰা চব ঘৰত আছে। এতিয়া চাবলৈ আহিছোঁ। ওচৰতে কাষতে আমি থাকিবই নোৱাৰোঁ। একো খাবও পাব নোৱাৰোঁ, শুবও নোৱাৰোঁ। আছে আমাৰ 3টা পৰিয়াল আছে। এতিয়া চব ককাই ভাই ঘৰত আছোগৈ। আমাৰ ককাই ভাই কিমান খুৱাব। এতিয়া তাকে আছোগৈ আৰু আমি জীৱনটো কেনেকৈ বচাওঁ সেইটো চাই আছোঁ। আমাৰ পিছতে তেল গোটেই তেলেই আমাৰ কঠীয়া পাৰিছিলে চববোৰ তেলেই আৰু আমাৰ অলপমান হেৰি হ'লে জুই জ্বলি যাব। আমি ক'ত আছে এতিয়া? পলাই ফুৰিছে। আমাৰ ডাঙৰীয়া এজন আছে, বৰজনা আছে। ঘৰৰ ভিতৰত এতিয়া এইবোৰ শব্দবোৰ গৈ আছে, সৰু সৰু হাঁহ কৰি আছে। থাকিব নোৱাৰিছোঁ। মানুহ বাহিৰত থাকোঁ। এতিয়া দিনৰ হাঁহ গৰু মেলিবলৈ আহিছোঁ। ঘৰতো থাকিব কোনো উপায় নাই। আমি ভটিয়াবাৰ আলিমত থাকোঁ, গেমনালি কাণত। নাই হিবি নাই, হিবি এই বনগাঁৱত দিছে। বনগাঁৱত থকাকৈ নাই। আমি পৰিয়ালৰ মানুহৰ ঘৰত আছোঁ। গৰু ছাগলী অৱস্থা নাই। চব মেলি দিলোঁ আৰু ক'ত গ'ল পাত্তা নাই। খেতি পথাৰো গ'ল, চব গ'ল। এতিয়া কঠীয়া পাৰিব লাগিছিলে। কঠীয়া এতিয়া হেৰিয়তে গজি গ'ল, ভিতৰতে। এতিয়া সেইখিনিতো লোকচান হৈ গ'ল আমাৰ। প্ৰকৃততে এতিয়া ৰাইজে এইবোৰ লাগি আছে, পানী দুনি দি আছে। পানী মাৰি আছে। নাজানো এতিয়া কৈছে যে মন কৰা নাই নহয়, গম নাপাওঁ। পানীটোহে দি থকা দেখিছোঁ আৰু সেইখিনিয়ে। আমাৰতো বেলেগ অনিষ্ট হৈছে। আমাৰ এনেও ছাগলী গৰু দানা দিছে। এতিয়া ছাগলী গৰু দানা দিবলৈ ঘৰত বস্তুৱে নাই। এতিয়া ক'ৰ পৰা দিম বিচাৰি? এতিয়া চবটো মেলি দিলোঁ। ইয়াত কিছুদিনৰ পূৰ্বে এই ঘটনা হোৱাৰ পিছত কোনো লোক ঢুকাইছে বুলি ইয়াত কথা ওলাইছিলে। ঢুকাইছিলে নেকি কোনোবা? এজন ঢুকাইছিলে। কি হৈ ঢুকাইছিলে প্ৰকৃততে? তেওঁ হাৰ্ডি আছিলে। এতিয়া তেওঁ ঘৰত ধৰিলে। এতিয়া প্ৰগতিলৈ লৈ গৈছিলে ন, ৰাস্তাতে মৰিলে বুলি কৈছে। এতিয়া কি হয় নাজানো। তাৰমানে হাৰ্ডি আছিলে। মই এতিয়া এই ডক্টৰৰ ওচৰলৈ আহিছোঁ। এই হেৰিয়াৰ হস্পিটেল স্কুলত ডক্টৰ বহে বুলি। মই চকুবিলাক পুৰিছে আৰু সেইকাৰণে মই এতিয়া আহিছোঁ। ছালটো নাপাওঁ, খালি চকুবিলাক পুৰিছে আৰু হেৰি ভৰি হাতবোৰ বিষ হৈছে। মই বোলো ডক্টৰ আছে নহয় ইয়াত, তালৈ আহিছোঁ।